পুনৰ গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিছে মুখ্যমন্ত্ৰী। তক্ষশিলালৈ যাবলৈ কেনেকৈ অনুমতি পাইছিল গৌৰৱ গগৈয়ে? মুখ্যমন্ত্ৰীয়ে আকৌ উভতি ধৰি প্ৰশ্ন কৰিছে। গৌৰৱ গগৈৰ ভিছাত আছে লাহোৰ, কৰাচী, ইছলামাবাদৰ ষ্টাম্প, কিন্তু তক্ষশিলা যি তক্ষশিলা ৰাৱালপিণ্ডিত অৱস্থিত, তেনেস্থলত বেলেগ এখন চহৰত থকা তক্ষশিলা দৰ্শনৰ কেনেকৈ অনুমতি পালে গৌৰৱ গগৈয়ে? এই প্ৰশ্ন উত্থাপন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ সৰব হৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ ডেভেলপমেণ্ট জনাইছো। গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত ইটোৰ পিছত কিন্তু উত্তৰ প্ৰত্যুত্তৰৰ পিছতেই মুখ্যমন্ত্ৰীয়ে এইবাৰ প্ৰশ্ন কৰিছে, ৰাৱালপিণ্ডিত আছে পাক সেনাৰ হেডকোৱাৰ্টাৰ, হাই চিকিউৰিটি জোনলৈ ভিছা অবিহনে কোনে নিলে গৌৰৱ গগৈক? আৰু ইতিমধ্যে ছ'চিয়েল মিডিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মুখ খুলিছে। মুখ্যমন্ত্ৰীৰ মতে আজিৰ পিছত বেছিকৈ সন্দেহ ঘনীভূত হৈছে গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যন সন্দৰ্ভত। আমি মুখ্যমন্ত্ৰীয়ে কি লিখিছে সেয়া এই মুহূৰ্তত আপোনালোকক দেখুৱাব খুজিছোঁ। মুখ্যমন্ত্ৰীয়ে এয়া লিখিছে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে আমি দেখুৱাইছোঁ। মুখ্যমন্ত্ৰীয়ে এনেকৈ লিখিছে, আজি অনুষ্ঠিত সংবাদমেলত গৌৰৱ গগৈয়ে এক তথ্য প্ৰকাশ কৰিছে যাৰ বিষয়ে মই আগতে অৱগত নাছিলোঁ। জানি থোৱা ভাল যে তক্ষশিলা ইছলামাবাদত অৱস্থিত নহয়, ই পাঞ্জাৱৰ ৰাৱালপিণ্ডি জিলাত অৱস্থিত। এই সামান্য তথা একক তথ্য এটা গুৰুত্বপূৰ্ণ আৰু অনিবাৰ্য প্ৰশ্নৰ অৱতাৰণা কৰিছে। যদি তেওঁৰ পাকিস্তান ভিছাত স্পষ্টকৈ কেৱল কৰাচী, লাহোৰ, ইছলামাবাদলৈ যাত্ৰাৰ অনুমতি দিয়া হৈছিল, তেন্তে তেওঁ কেনেদৰে ইছলামাবাদৰ ৰাজধানী পৰিসৰৰ বাহিৰত আৰু সম্পূৰ্ণৰূপে ৰাৱালপিণ্ডি জিলাৰ ভিতৰত থকা তক্ষশিলালৈ গৈছিল? পাকিস্তানৰ ইমিগ্ৰেশ্যন নিয়ম অনুসৰি ভিছাত উল্লেখ নকৰা চহৰ বা এলেকালৈ বিশেষ অনুমোদন নথকা অৱস্থাত যাত্ৰা কৰিব নোৱাৰে। এতিয়া প্ৰায় স্পষ্ট হৈ পৰিছে যে ৰাৱালপিণ্ডি পাকিস্তানৰ সেনাবাহিনীৰ মুখ্য কাৰ্যালয় থকা স্থানলৈ প্ৰৱেশ সাধাৰণ অসামৰিক যাত্ৰা অনুমতিৰ জৰিয়তে সম্ভৱ নহয়। এই পৰিস্থিতিয়ে দৃঢ়ভাৱে ইংগিত বহন কৰিছে যে এই ভ্ৰমণ এনে চৰকাৰী ব্যৱস্থাৰ জৰিয়তে সহজ কৰি দিয়া হৈছিল যাৰ বাবে অসামৰিক ভিছাত থকা অনুমোদনৰ প্ৰয়োজন নাথাকে। এই অনুমান তলত উল্লেখ কৰা তথ্যসমূহৰ পৰা প্ৰকাশ হৈছে। ভিছাত ৰাৱালপিণ্ডিৰ কোনো উল্লেখ নাই। পাকিস্তানৰ ভিছা ব্যৱস্থাৰ অধীনত কঠোৰভাৱে চহৰ নিৰ্ধাৰিত যাত্ৰা নিয়ম প্ৰযোজ্য হোৱা আৰু গুৰুত্বপূৰ্ণ যে ৰাৱালপিণ্ডি এখন সংবেদনশীল উচ্চ নিৰাপত্তা জড়িত জিলা। এই সকলো তথ্যই নিশ্চিতভাৱে এক স্পষ্ট আৰু স্বচ্ছ ব্যাখ্যাৰ দাবী কৰে। অৰ্থাৎ গৌৰৱ গগৈৰ বিৰুদ্ধে আকৌ এবাৰ আক্ৰমণাত্মক স্থিতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ প্ৰশ্ন কৰিছে যে ৰাৱালপিণ্ডিলৈ যোৱাৰ ক্ষেত্ৰত অনুমতি কেনেকৈ পালে আৰু এয়া কি ভিত্তিত অনুমতি পালে, সেই লৈ প্ৰশ্ন তুলি সৰব হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমি আপোনালোকক আকৌ এবাৰ ফুল প্লেটৰ সহায়ত দেখুৱাইছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে সেয়া সন্দৰ্ভত। এয়া আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ ডেভেলপমেণ্ট। আমি আপোনালোকক জনাইছোঁ গৌৰৱ গগৈয়ে আজি দিনৰ ভাগত প্ৰায় 1 বজাত সংবাদমেলক সম্বোধন কৰিছিল আৰু গৌৰৱ গগৈয়ে ইতিমধ্যে কেতবোৰ মন্তব্য কৰিছে আৰু মুখ্যমন্ত্ৰীয়েও কিছু মন্তব্য কৰিছে। আমি মন্তব্য শুনাবলৈ চেষ্টা কৰিম। তক্ষশিলাত যাবৰ কাৰণে ৰাৱালপিণ্ডিলৈ যাব লাগে আৰু তক্ষশিলাত যাবৰ কাৰণে তক্ষশিলাৰ ভিছা ল'ব লাগে। গৌৰৱ গগৈৰ ভিছাত ষ্টাম্প আছে লাহোৰ, কৰাচী আৰু ইছলামাবাদ। এতিয়া তেওঁক ৰাৱালপিণ্ডিত কোনে লৈ গ'ল? তক্ষশিলাত কোনে লৈ গ'ল? যে পাকিস্তান আৰ্মিৰ হেডকোৱাৰ্টাৰটো হৈছে ৰাৱালপিণ্ডি ডিষ্ট্ৰিক্ট। তাৰ মানে উইদাউট ভিছা তেওঁক তক্ষশিলাত কোনে লৈ গ'ল? উইদাউট ভিছা তেওঁক ৰাৱালপিণ্ডিক কোনে লৈ গ'ল? তেওঁ আজি উত্তৰ দিবলৈ গৈ বেছি প্ৰশ্নৰহে সৃষ্টি কৰিলে। আজিৰ পিছত সন্দেহ আমাৰ আৰু ঘনীভূত হ'ল। মই ভাবোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া বহুত প্ৰশ্নৰ এতিয়া জবাব দিব লাগিব। পাকিস্তানত ভাৰতীয় নাগৰিক এজনক ভিছা নোহোৱাকৈ, আমাৰ লগত তেওঁৰ ভিছাৰ কপি আছে, লাহোৰ, কৰাচী, ইছলামাবাদ, ভিছা নোহোৱাকৈ তেওঁ ৰাৱালপিণ্ডিত কেনেকৈ যাব পাৰিলে? আমাক অসমৰ মানুহক ফাল্টু ভাবিছে নেকি? অসমৰ মানুহৰ কি জ্ঞান নাই যে মই বজাৰ কৰিব যাম, মই পাৰ্কত যাম, ইলেকশ্যনৰ 2 মাহ আগত এইবিলাক কথা ক'ব পাই নেকি? এজন ভাবি মুখ্যমন্ত্ৰীৰ মুখেদি এই কথাবিলাক ওলাই নেকি যে মই পাৰ্কখন চাব গৈছিলোঁ, বজাৰ কৰা দোকানখন চাব গৈছিলোঁ,
এনেকেতো আমি বাচ্চাকো নুবুজাওঁ ঘৰৰ যিটো বাচ্চা থাকে তাকো আমি নুবুজাওঁ এইটোতো লজেন্স দিয়া টাইপ কথা হৈ গ'ল তেওঁ ফটোবোৰ দেখুৱাওক না এতিয়া ক'ত ক'ত গৈছিল কোনখন পাৰ্কত গৈছিল কোনখন দোকানত গৈছিল মোবাইলটো তেতিয়া আছিলে এতিয়া ফটোগ্ৰাফবোৰ দেখুৱাওক তেওঁ কেনেকৈ তক্ষশিলাত গৈছিলে কেনেকৈ ৰাৱালপিণ্ডিত গৈছিলে তাততো তৰুণ গগৈ গৌৰৱ গগৈ নিজেই মৌলবীজনক লগ কৰিছে তৰুণ গগৈ ঘৰতো এই মৌলবীজন গৈছে যিজনৰ লগত মোৰ ফটো দেখুওৱা আছে মাছখোৱাৰ এঘৰ মানুহৰ ঘৰত গৌৰৱ গগৈয়ে তেওঁক দুবাৰ লগ কৰিছে তৰুণ গগৈৰ ঘৰত মৌলবীজন গৈছে মইতো কংগ্ৰেছত থাকোঁতে কিমান মৌলবীক লগ পাইছোঁ কিমান মোল্লাক লগ পাইছোঁ মোৰতো কিমান মৌলবীৰ লগত ফটো আছে আৰু এইবিলাকতো ময়ে ফেচবুকত পোষ্ট কৰা এইবিলাক মই বিজেপিত জইন কৰাৰ পিছত নহয় আগততো কিমান অসমৰ মই হাইলাকান্দিত মোল্লাৰ তাত গৈছোঁ আজমিৰ শ্বৰীফত মই কিমানবাৰ গৈছোঁ মই বাংলাদেশৰ শ্বাহজালাল দৰগাহত গৈছোঁ এইবিলাক ফটো মই নিজেই পষ্টিং দিয়া এইবিলাক কোনো লুকোৱা কথা নহয় ন এজন মৌলানাক মৌলবীক আগতে কংগ্ৰেছত থাকোঁতে কিমানক লগ কৰিছোঁ এই মানুহগৰাকী এই মানুহজনৰ যিজনৰ ফটো দিছে এওঁতো তৰুণ গগৈৰ ঘৰত আহিছে তেওঁ ক'লে যে মই ল'ৰা ছোৱালী ধৰ্ম নকওঁ তাৰমানে ল'ৰাটো খ্ৰীষ্টিয়ান হৈ গ'ল মোৰ হাতততো প্ৰমাণ আছিলে ছোৱালীজনী খ্ৰীষ্টিয়ান হোৱা আজি তেওঁ উত্তৰটো নিদি প্ৰমাণ কৰি দিলে যে ল'ৰাজনো খ্ৰীষ্টিয়ান হ'ল তাৰপিছত কি প্ৰমাণ কৰিলে যে দুইজন ল'ৰা ছোৱালীয়ে ব্ৰিটিছ আৰু আজি গৌৰৱ গগৈয়ে সংবাদমেলত কি কৈছে সেই সন্দৰ্ভত আমি সবিশেষ জনাব খুজিছোঁ ইতিমধ্যে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ পাকিস্তানত যোৱা সন্দৰ্ভত কিছু মন্তব্য কৰিছে মুখ্যমন্ত্ৰীৰ অভিযোগ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিছে গৌৰৱ গগৈয়ে বিষয়টো সন্দৰ্ভত সবিশেষ জনাবলৈ আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত আছে আমাৰ ৰাজনৈতিক সম্পাদক লেনিন সৌৰভ বৰা মুখ্যমন্ত্ৰীৰ অভিযোগ নাকচ কৰি আজি গৌৰৱ গগৈয়ে কেতবোৰ কথা উল্লেখ কৰিছে আৰু সেই বিষয়ে সবিশেষ জনাব খুজিছোঁ পত্নী পাকিস্তানলৈ যোৱাৰ বাবেহে পত্নীক সংগ দিছিল গৌৰৱ গগৈয়ে হয় কুমদাস আজি যিখন সংবাদমেল এই সংবাদমেলখন আমি যদি গোটেই সংবাদমেলখনৰ বিষয়বস্তুলৈ যাওঁ তেতিয়াহ'লে তাত কালিৰ সংবাদমেলখন আৰু আজিৰ সংবাদমেলৰ মূল বিষয়বস্তু হ'ল যে পাকিস্তানৰ সংযোগ আৰু দেশ বিৰোধী কাৰ্যকলাপ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ আছিল যে 10 দিন গৌৰৱ গগৈ পাকিস্তানত গৈ কি কৰিলে আৰু সেই তথ্য ৰাজহুৱা কৰিবৰ বাবে গৌৰৱ গগৈক কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনৰ পৰা মুকলি প্ৰত্যাহ্বান জনাইছিল আৰু আজি ৰাজীৱ ভৱনৰ পৰা গৌৰৱ গগৈয়ে সেই প্ৰত্যেকটো অভিযোগ আৰু প্ৰত্যেকটো প্ৰশ্নৰ আজি গৌৰৱ গগৈ দিছে আৰু প্ৰথমটো আৰু এটা স্পৰ্শকাতৰ বিষয় আমি এইখিনিতে ক'ব বিচাৰিছোঁ কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে গৌৰৱ গগৈ বৰ্তমান সময়ৰ দেশৰ বাবে ভাবুকিস্বৰূপ যিহেতু পাকিস্তানত যোৱাৰ সময়ত গৌৰৱ গগৈ ক'ত আছিল কি কৰিছিল কোনোবা গোপন স্থানত কিবা প্ৰশিক্ষণেই লৈছিল নেকি এনেধৰণৰ সন্দেহ আৰু শংকা ব্যক্ত কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু লগতে শংকা ব্যক্ত কৰিছিল যে গৌৰৱ গগৈ যদি ক্ষমতাশালী লোক হিচাপে যদি পৰৱৰ্তী সময়ত যদি ক্ষমতাশালী লোক হিচাপে যদি বিবেচিত হয় মুখ্যমন্ত্ৰী যদি হয় প্ৰধানমন্ত্ৰী যদি হয় তেতিয়াহ'লে গৌৰৱ গগৈ পাকিস্তানত যিবোৰ কাৰ্যকলাপ কৰিলে সেই কাৰ্যকলাপবোৰ ভিডিঅ' বা ফটো সংগ্ৰহ কৰি ৰাখিব পাকিস্তানে আৰু সেই ভিডিঅ' বা ফটোবিলাক পৰৱৰ্তী সময়ত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী হ'লে গৌৰৱ গগৈক দেখুৱাই ব্লেকমেইল কৰিব আৰু ব্লেকমেইল কৰি দেশৰ গোপনীয়তা পাকিস্তানে জানিব পাৰিব আৰু সক্ষম হ'ব আৰু দেশৰ প্ৰতি সেইবাবে গৌৰৱ গগৈ ভাবুকি বুলি কালিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰিছিল আৰু শংকা ব্যক্ত কৰিছিল আজি গৌৰৱ গগৈয়ে কৈছে যে যিহেতু পত্নী এলিজাবেথ পাকিস্তানত কৰ্মৰত আছিল আৰু ভাৰতত থকাৰ পিছত বিয়াৰ পিছত তেতিয়া ন কইনা এলিজাবেথ আৰু কৰ্মসূত্ৰে পাকিস্তানলৈ যাব লগা হ'ল আৰু কৰ্মসূত্ৰে পাকিস্তানলৈ যাব লগা হোৱাৰ সময়ত পাকিস্তানৰ দৰে দেশ এখনলৈ ন কইনা সেই সময়ৰ ন কইনা এলিজাবেথক স্বামী গৌৰৱ গগৈয়ে অকলে পঠিয়াবলৈ বেয়া পালে আৰু নিজৰ দায়িত্ব বুলি ভাবিলে গৌৰৱ গগৈ আজি সংবাদমেলত কৈছে আৰু নিজৰ দায়িত্ব বুলি ভাবি এলিজাবেথৰ লগত গৌৰৱ গগৈ পাকিস্তানলৈ গ'ল আৰু গৌৰৱ গগৈ এলিজাবেথৰ লগত পাকিস্তানলৈ যোৱাৰ পিছত পাকিস্তানত বিশেষকৈ এলিজাবেথ ক'ত আছিল কেনেকৈ থাকিছিল যিহেতু তাত এবছৰ আছিল ক'ত বজাৰ কৰিছিল এই গোটেই কথা বতৰাবিলাক জানিব মন কৰিলে ইচ্ছা প্ৰকাশ কৰিলে আৰু সেইবাবেই ইছলামাবাদলৈ গ'ল য'ত এলিজাবেথৰ কৰ্মৰত যিটো NGO আছিলে যিটো কাৰ্যালয় আছিলে সেই তালৈ যোৱা বুলি কৈছে আৰু মুখ্যমন্ত্ৰীৰ অভিযোগ আছিল যে পাকিস্তানলৈ যাবলৈ হ'লে যিকোনো এখন চহৰৰহে ভিছা লাভ কৰে
কিন্তু তাৰ এটৰ্নি মিনিষ্ট্ৰীৰ ফালৰ পৰা কিন্তু পত্ৰ প্ৰেৰণ কৰা হ'ল আৰু পত্ৰ প্ৰেৰণ কৰি লাহোৰৰ লগতে আকৌ ভিছা সংশোধনী কৰি কৰাচী আৰু ইছলামাবাদৰো ভিছা লাভ কৰিলে গৌৰৱ গগৈ। এনেধৰণৰ অভিযোগবিলাক উত্থাপন হৈছে যে যিটো এটৰ্নি মিনিষ্ট্ৰী পাকিস্তানৰ, যিটো আমি ভাৰতীয় ভাষাত আমি গৃহ বিভাগ বুলিও ক'ব পাৰোঁ পাকিস্তানৰ, যে গৃহ বিভাগৰ সৈতে গৌৰৱ গগৈ সুসম্পৰ্ক আছে আৰু সুসম্পৰ্ক থকাৰ বাবেই এখন চহৰৰ ভিছা লাভ কৰাৰ পিছতো এটৰ্নি ইণ্টেৰিয়ৰ মিনিষ্ট্ৰীৰ ফালৰ পৰা আকৌ দুখনকৈ চহৰৰ ভিছা লাভ কৰিলে। সুসম্পৰ্ক নাথাকিলে এখন শত্ৰু ৰাষ্ট্ৰৰ সৈতে এনেধৰণে ভিছা সংশোধনী কৰি আকৌ দুখন চহৰলৈ যাবৰ বাবে অনুমতি পোৱাটো সম্ভৱ নহয়, এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ। আৰু আজি গৌৰৱ গগৈয়ে তক্ষশিলা গৈছিলে, তক্ষশিলা চাব বিচাৰিছিলে, গতিকে ইছলামাবাদৰ ওচৰতে সেইকাৰণে যাব বিচৰা হৈছে বুলি কৈছে। আৰু লগে লগে ইতিমধ্যে আপুনি সেই কথাটো কৈছে যে তক্ষশিলা ৰাৱলপিণ্ডিত আছে, কেনেকৈ ৰাৱলপিণ্ডিৰ ভিছা নোহোৱাকৈ কেনেকৈ গৌৰৱ গগৈ গ'ল। এই কথা বতৰাবিলাকে আজি গোটেই বিষয়বস্তুটো আকৌ যেন ধূসৰ কৰি পেলাইছে। সম্ভৱতঃ এই সন্দৰ্ভতো গৌৰৱ গগৈ আকৌ সংবাদমেল সম্বোধন কৰি গোটেই কথা বতৰাবিলাক স্পষ্ট কৰিব লাগিব। আৰু গৌৰৱ গগৈ আজি নিজৰ পক্ষ ৰাখি এই কথাটোও কৈছে যে এলিজাবেথৰ বেংক একাউণ্ট আছে নেকি, বা এলিজাবেথে পাকিস্তানৰ যিটো NGOলৈ এক তথ্য প্ৰেৰণ কৰিছিল 45 পৃষ্ঠাৰ, সেই তথ্যত ভাৰতৰ আইবিৰ কিছুমান কথা তাত উদ্ধৃতি দি কিছুমান বাক্য তাত লিখা হৈছিল, সংযোগ কৰা হৈছিল। এতিয়া আইবিৰ উদ্ধৃতি দিবৰ বাবে আইবিৰ ইনফৰমেশ্যন এলিজাবেথে কেনেকৈ লাভ কৰিলে, ইয়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্দেহ প্ৰকাশ কৰিছে। আৰু আজি মুখ্যমন্ত্ৰীৰ সেই অভিযোগৰ প্ৰত্যুত্তৰ দি গৌৰৱ গগৈ কয় যে সংবাদ মাধ্যমত কেতিয়াবা ভাৰত চৰকাৰৰ কিছুমান কথা যেতিয়া বাতৰি সম্প্ৰচাৰ হয়, তেতিয়া বাতৰিৰ পৰিৱেশন হয়, তেতিয়া ভাৰত চৰকাৰ কিছুমান ইনফৰমেশ্যন, কিছুমান কথা তাত উদ্ধৃতি হিচাপে তাত প্ৰকাশ কৰা হয়। আৰু সংবাদ মাধ্যমৰ সেই উদ্ধৃতি দিয়া কথা বতৰাবিলাকেই NGOলৈ এলিজাবেথে প্ৰেৰণ কৰা বুলি কৈছে। আৰু সেই 45 পৃষ্ঠাৰ যিটো প্ৰতিবেদন ইমেইলৰ জৰিয়তে পঠাইছিলে, সেই পৃষ্ঠাই পঢ়া বুলি আজি গৌৰৱ গগৈ উল্লেখ কৰিছে। আৰু তাত যে আইবিৰ তথ্য চুৰ কৰা বা এনেধৰণৰ অভিযোগ আজি গৌৰৱ গগৈ নৎসাত কৰিছে। আৰু গৌৰৱ গগৈ আজি আৰু এটা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। যিহেতু গৌৰৱ গগৈ কোৱা হৈছিল যে দেশৰ প্ৰতি ভাবুকি কিহৰ বাবে কোৱা হৈছে সেই কথা ইতিমধ্যে সকলোৱে গম পাইছে। আজি গৌৰৱ গগৈ পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক এটা প্ৰশ্ন কৰিছে যে দেশৰ প্ৰতি যদি ভাবুকিয়ে হয় তেতিয়াহ'লে ছমাহে এই প্ৰতিবেদনখন কিয় ৰাজহুৱা কৰা হোৱা নাছিল। ছমাহে এই প্ৰতিবেদনখন গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰি এই প্ৰতিবেদনৰ সন্দৰ্ভত, এই প্ৰতিবেদনখনৰ ওপৰত ভিত্তি কৰি কিহৰ বাবে ব্যৱস্থা লোৱা নহ'ল। কংগ্ৰেছৰ যদি চৰকাৰ থাকিলেহেঁতেন তেতিয়া হোৱা হ'লে 1 মিনিটো সময় অপচয় নকৰাকৈ এই দেশদ্ৰোহীজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন। কিন্তু গৌৰৱ গগৈৰ অভিযোগ যে এই দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অকণো চিন্তিত নহয়, সেইবাবেই SITৰ প্ৰতিবেদনখন ছমাহে গোপনে ৰাখিলে আৰু SITৰ প্ৰতিবেদনৰ ওপৰত ছমাহে কোনো ধৰণৰ কাম কাজ নকৰিলে। কিন্তু কংগ্ৰেছ হোৱা হ'লে বা গৌৰৱ গগৈ হোৱা হ'লে এই দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি থকা বিষয়বিলাকৰ ওপৰত 1 মিনিট সময়ো অপচয় নকৰিলেহেঁতেন। এনেধৰণৰ কথা বতৰাবিলাকক লৈ আজি বিশেষকৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আজি গৌৰৱ গগৈ নিজৰ স্পষ্টীকৰণ দিলে আৰু প্ৰত্যুত্তৰ দিলে। আৰু লগতে গৌৰৱ গগৈ আজি যিটো বেংক একাউণ্টৰ কথা কৈছে যে পাকিস্তানত বেংক একাউণ্ট আছে এলিজাবেথৰ, আৰু গৌৰৱ গগৈ আজি তাৰ প্ৰত্যুত্তৰ দি এনেধৰণে কয় যে পাকিস্তানত কৰ্মৰত থকাৰ সময়ত বজাৰ সমাৰ কৰিবৰ বাবে, নিজৰ খৰচ পাতি কৰিবৰ বাবে একাউণ্ট এটা থাকিব লাগিব। গতিকে পাকিস্তানত এটা বেংক একাউণ্ট আছে আৰু সেই বেংক একাউণ্টটো যেতিয়া পাকিস্তানৰ পৰা চিৰদিনৰ বাবে যেতিয়া ভাৰতলৈ গুচি আহে, স্থায়ীভাৱে যেতিয়া ভাৰতলৈ গুচি আহে, তেতিয়া বেংক একাউণ্টটো বন্ধ কৰা হৈছে। আৰু গৌৰৱ গগৈ কৈছে যে নিৰ্বাচন আয়োগত শপতনামাত, নিৰ্বাচনৰ সময়ত যেতিয়া নিৰ্বাচন আয়োগত শপতনামা দাখিল কৰা হয়, সেই শপতনামাত সকলো তথ্য, বেংকৰ ষ্টেটমেণ্ট, বেংকৰ ডিটেইলছ নিৰ্বাচন আয়োগত জমা কৰা আছে। গতিকে এই কথা বতৰাবিলাক যিহেতু কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে যে এলিজাবেথে কিন্তু বেংক একাউণ্টটোৰ স্থিতি সন্দৰ্ভত, বেংক একাউণ্টটো এতিয়া চলি আছে নে নাই সেই সন্দৰ্ভত কোনো কথা স্পষ্ট কৰা নাই বুলি কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে। আৰু গৌৰৱ গগৈ কৈছে যে নিৰ্বাচন আয়োগত শপতনামাত সকলো তথ্য দিয়া আছে। গতিকে এই কথা বতৰাবিলাক যদি খুচৰি চোৱা যায় তেতিয়াহ'লে নিৰ্বাচন আয়োগত গৌৰৱ গগৈ শপতনামাত পত্নী এলিজাবেথৰ পাকিস্তানত থকা বেংকৰ ডিটেইলছ দিছে নে নাই এই কথা বতৰাবিলাকো তাত নিশ্চিতভাৱে ওলাই পৰিব। আৰু এতিয়া গোটেই কথা বতৰাবিলাক আমি যদি চাওঁ যে দুজন পিতৃৰ মাজত বা পৰিয়ালকেন্দ্ৰিক কিছুমান কথা বতৰাক লৈ এতিয়া ৰাজনীতি চলি আছে। কিন্তু এনে সময়তে কিন্তু নিজৰ সন্তানকো এতিয়া আক্ৰমণ কৰা বা প্ৰত্যাক্ৰমণ কৰা পৰিলক্ষিত হৈছে। প্ৰথমতে
এলিজাবেথক আক্ৰমণ কৰা হ'ল, এলিজাবেথৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হ'ল। তাৰপিছত আকৌ গৌৰৱ গগৈ আকৌ মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তিৰ তালিকালৈ এতিয়া ঠিক তেনেধৰণে বিভিন্ন স্থানত ঠায়ে ঠায়ে কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হ'ল। এইবিলাক কথালৈকে সকলো ঠিকেই আছিল, কিন্তু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰীৰ সন্তানকো গৌৰৱ গগৈ আক্ৰমণ কৰিছে আৰু গৌৰৱ গগৈৰ সন্তানক লৈও মুখ্যমন্ত্ৰীৰ বহুকেইটা গুৰুতৰ অভিযোগ আৰু বিশেষকৈ বহু অভিযোগ উত্থাপন কৰিছে। আৰু এই সন্দৰ্ভত গৌৰৱ গগৈ কৈছে, যিহেতু গৌৰৱ গগৈৰ সন্তান 5 বছৰীয়া আৰু 9 বছৰীয়া, মাইনৰ, প্ৰাপ্তবয়স্ক নহয়, গতিকে প্ৰাপ্তবয়স্ক নোহোৱাকৈ কোনোবা সন্তানৰ 5 বছৰীয়া 9 বছৰীয়া সন্তানৰ কোনো তথ্য ৰাজহুৱা কৰিব নোৱাৰে। গতিকে লিগেল চেলৰ সৈতে, দিল্লীৰ লিগেল চেলৰ সৈতে আলোচনা কৰি এই সন্দৰ্ভত, যিহেতু কালিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি থাকোঁতে গৌৰৱ গগৈ সন্তানৰ ফটো ভিডিঅ' প্ৰকাশ কৰিছিলে। গতিকে এই কথা বতৰাবিলাকক লৈ গৌৰৱ গগৈ কৈছে যে গোটেই বিষয়টো যিহেতু চেঞ্চিটিভ, গতিকে লিগেল চেলৰ সৈতে, নিজৰ লিগেল চেলৰ সৈতে আলোচনা কৰিব আৰু প্ৰয়োজনত এই প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বুলি আজি ৰাজীৱ ভৱনত গৌৰৱ গগৈয়ে কৈছে। আৰু গোটেই কথা বতৰাবিলাক আমি যদি চাওঁ যে এতিয়া গৌৰৱ গগৈ যিটো অভিযোগ উত্থাপন কৰিছে যে ছমাহে কিয় প্ৰতিবেদন ৰাজহুৱা নকৰিলে, ছমাহে কিয় দেশৰ নিৰাপত্তাৰ প্ৰসংগত যদি জড়িত হৈ আছে, ছমাহে কিহৰ বাবে ব্যৱস্থা নল'লে, প্ৰতিবেদন হাতত পোৱাৰ পিছতে 10 ছেপ্টেম্বৰতে প্ৰতিবেদন হাতত পৰিলে, তাৰপিছত কিহৰ বাবে সেই প্ৰতিবেদন গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ নকৰিলে, এনেধৰণৰ কথা বতৰাবিলাক আছে। আৰু এতিয়া আমি যদি ছ'চিয়েল মিডিয়াত যদি গোটেই কথা বতৰাবিলাক চাওঁ যে ছ'চিয়েল মিডিয়াটো এতিয়া যিসকল নিৰপেক্ষ জনসাধাৰণ আছে, সেই নিৰপেক্ষ জনসাধাৰণৰ এটাই মত, যদি গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট, যদি গৌৰৱ গগৈ পাকিস্তানলৈ গৈ ISIৰ ওচৰত যদি কিবা প্ৰশিক্ষণ লৈছে, গৌৰৱ গগৈক লৈ যদি দেশৰ নিৰাপত্তাৰ প্ৰতি যদি ভাবুকি আছে, তেতিয়াহ'লে এই ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নিৰ্বাচনী বৈতৰণি পাৰ কৰিলে এই কথা বতৰাবিলাকক লৈ কিন্তু সাধাৰণ ৰাইজো কিন্তু অস্বস্তিত পৰিব, সাধাৰণ ৰাইজৰ কিন্তু আমুৱাব এই কথা বতৰাবিলাক। কিন্তু বিষয়টো চিৰিয়াছ। আমি যদি চাওঁ অপাৰেশ্যন সিন্দুৰৰ সময়ত সামাজিক মাধ্যমত কোনোবা এজন ব্যক্তিয়ে, কোনোবা এজন নাগৰিকে যদি কিছুমান বিতৰ্কিত মন্তব্য কৰে, তেতিয়া কিন্তু লগে লগে গ্ৰেপ্তাৰ কৰা হয়। অপাৰেশ্যন সিন্দুৰৰ সময়ত আমি দেখিছিলোঁ যে পাকিস্তানক সমৰ্থন কৰি কিছুমান মিয়া সম্প্ৰদায়ৰ লোকে কিছুমান সামাজিক মাধ্যমত পোষ্ট কৰিছিল আৰু সেই ক্ষেত্ৰত দেশদ্ৰোহিতাৰ গোচৰত সেইসকল লোকৰ বিৰুদ্ধে ততাতৈয়াকৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। সামাজিক মাধ্যমত পোষ্ট কৰোঁতে যদি এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়, এতিয়া সাধাৰণ মানুহৰ মাজত থকা এইবিলাক প্ৰশ্ন যে অপাৰেশ্যন সিন্দুৰৰ সময়ত যেনেধৰণে অসম আৰক্ষীয়ে তৎপৰতা দেখুৱালে, এতিয়া এই প্ৰতিবেদনখনত মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰিছে যে প্ৰতিবেদনখনেই প্ৰমাণ যে গৌৰৱ গগৈ পাকিস্তানৰ সৈতে সংযোগ আছে, গৌৰৱ গগৈ দেশৰ প্ৰতি ভাবুকি। তেতিয়াহ'লে অপাৰেশ্যন সিন্দুৰৰ সময়ত যদি কোনোবা নাগৰিকৰ বিৰুদ্ধে, যদি মিয়া সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে যদি ততাতৈয়াকৈ অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, তেতিয়াহ'লে দেশৰ প্ৰতি নিৰাপত্তাৰ প্ৰতি ভাবুকি থকা গৌৰৱ গগৈৰ বিৰুদ্ধেও কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব লাগে যদি প্ৰমাণ আছে। আৰু প্ৰমাণ আৰু তথ্য সকলো মজুত আছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 8 ফেব্ৰুৱাৰীতেই সংবাদমেল যোগে সকলো কথা সদৰি কৰিছে আৰু এই ক্ষেত্ৰত প্ৰতিবেদন গৃহ মন্ত্ৰালয়লৈ যাব। এতিয়া সকলোৰে আশা, সকলোৱে এই কথাখিনিকে এতিয়া সামাজিক মাধ্যমত নিৰপেক্ষ জনতাই ক'ব বিচাৰিছে যে এই কথা বতৰাবিলাক লৈ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব নালাগে, যদি জুখি, যদি দেশদ্ৰোহী, তেতিয়াহ'লে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কুমুদ দাস। হয়, নিশ্চিতভাৱে গৌৰৱ গগৈ এই সন্দৰ্ভত কি মন্তব্য কৰিছে সেয়া আমি এবাৰ শুনাব খুজিছোঁ আজিৰ দিনটোৰ সংবাদমেলৰ কিছু অংশ। পুনৰবাৰ মিছলীয়া কথা। বৰ্তমানৰ সময়ত বেংক একাউণ্ট পাকিস্তানত নাই, কিয় থাকিব? পাকিস্তানত এতিয়া এই সময়ত এক্টিভ বেংক একাউণ্ট, গোটেই বেংক একাউণ্টবোৰ বন্ধ কৰি মোৰ পৰিবাৰে পাকিস্তান এৰি ভাৰতলৈ আহিছে। সেই সময়ত যি সময়ত পাকিস্তানত আছিলে তেতিয়া বেংক একাউণ্ট লাগে দোকানৰ পৰা বস্তু কিনিবলৈ, আৰু যেতিয়া পাকিস্তানক এৰিলে বেংক একাউণ্ট বন্ধ কৰি আহিলে। আৰু এটা অভিযোগ তেওঁ ওলাইছে যে এনেকুৱা যেন হৈছে যে একদম মানে পাকিস্তানৰ পৰা পইচা তেওঁ নিজৰ ব্যক্তিগত এমাউণ্টত জমা হৈছে। এইটো নহয়। প্ৰথম এই গোটেই প্ৰগ্ৰামটো হ'ল এটা আন্তঃৰাষ্ট্ৰীয় প্ৰগ্ৰাম, যি প্ৰগ্ৰাম আফ্ৰিকা, দক্ষিণ আমেৰিকা আৰু এছিয়াত বিভিন্ন দেশৰ ভিতৰত চলি আছে এনভাইৰনমেণ্টৰ ওপৰত। আৰু এনেকুৱা ধৰণৰ বহুত হয়, আমাৰ বহুত ধৰণৰ এনেকুৱা NGOবোৰ থাকে যে শিক্ষা ক্ষেত্ৰত, এছিয়ান ডেভেলপমেণ্ট বেংক,
এছিয়ান ডেভেলপমেণ্ট বেংক, ৱৰ্ল্ড বেংকৰ প্ৰজেক্ট আজি অসমৰ ভিতৰত হৈ আছে। এছিয়ান ডেভেলপমেণ্টৰ প্ৰজেক্টবোৰ আজি অসমৰ ভিতৰত কাজিৰঙাত হৈ আছে। তো একেৰাহে এনেকুৱা এটা ইণ্টাৰনেশ্যনেল প্ৰগ্ৰেম যাৰ পইচা কোনো পাকিস্তানৰ পইচা নহয়, আন্তঃৰাষ্ট্ৰীয় সেই চৰকাৰ যি তেওঁলোকৰ ফাণ্ডাৰ তেওঁলোকৰ পইচা, সেই পইচাটো ভাৰত পাকিস্তানৰ দুটা NGOৰ মাজত চুক্তি। যি সময়ত মোৰ পৰিবাৰ পাকিস্তানৰ NGOত আছিলে তেতিয়া সেই আন্তঃৰাষ্ট্ৰীয় পইচা তেখেতৰ এই NGOৰ পাকিস্তান NGOৰ পৰা তেখেতৰ একাউণ্টত সোমাইছিল। যেতিয়া তেওঁ ভাৰতৰ NGO এমপ্লয়ী হ'ল, এই পাকিস্তানৰ NGOয়ে ভাৰতৰ NGO য'ত তেওঁ চাকৰি কৰিছিল তেওঁলোকক ট্ৰান্সফাৰ কৰিলে আৰু মাত্ৰ এমাহৰ কাৰণে সেই ভাৰতৰ NGOয়ে সেই পইচাটো, এই আন্তঃৰাষ্ট্ৰীয় পইচাটো তেখেতৰ এমাউণ্টত, তেখেতৰ একাউণ্টত জমা কৰিলে। কিন্তু তেওঁতো এমপ্লয়ী, তেওঁ এটা ভাৰতীয় NGOৰ এমপ্লয়ী। এমাহৰ বাবে এই দুটা যেতিয়া শ্বিফটিংটো হ'ল, পাকিস্তান NGO ইণ্ডিয়া NGOৰ মাজত এনেকুৱা হ'ল। আৰু গোটেইখিনিতো আমি আকৌ কওঁ, আমাৰ ইলেকশ্যনৰ সময়ত আমি এফিডেভিটবোৰ নিদিওঁ নেকি? ভাৰত চৰকাৰৰ ওচৰত আমি স্পাউচৰ এফিডেভিট নিদিওঁ নেকি? বেংক ষ্টেটমেণ্টবোৰ নিদিওঁ নেকি? এইখিনি কথা 2014-15 কথা। এইখিনি বেংক ষ্টেটমেণ্ট কি মোদী চৰকাৰৰ ওচৰত নাই নেকি? পাকিস্তানৰ পৰা একাউণ্ট আহিছে। কি যে মানে যেতিয়া টায়াৰ যেতিয়া পাংচাৰ হৈ গ'ল, একদম হাৱাটো থুচিবলৈ চেষ্টা কৰি আছে মুখ্যমন্ত্ৰীয়ে, কৰি আছে। কিন্তু তথ্যটো থাকিব লাগিব, যুক্তিটো থাকিব লাগিব। মোৰ পৰিবাৰে নিজৰ কামৰ ক্ষেত্ৰত এটা গোপন IB ৰিপৰ্ট ইমেইল যোগেদি, অফিচৰ ইমেইল যোগেদি পঠাইছে। আপোনালোকে চাব সেই ৰিপৰ্টটো, তাৰ ৰিপৰ্টৰ উল্লেখ সাংবাদিকসকলে সংবাদ জগতত নিজে প্ৰচলিত। যি কথা চৰকাৰৰ কেতিয়াবা IB বা চৰকাৰৰ কিছুমান অফিচাৰ্ছে মিডিয়াত ষ্টৰি দিয়ে, মিডিয়া ষ্টৰিৰ পৰা আধাৰিত তেওঁ নিজৰ কামৰ কাৰণে সেই ইণ্টাৰনেশ্যনেল প্ৰগ্ৰেম, সেই প্ৰগ্ৰেমৰ ভিতৰত বিভিন্ন ৰিকুৱাৰমেণ্ট থাকে, জানিবলৈ বিচাৰে। তোমালোকে প্ৰেছ ৰিলিজবোৰ চাই দেশৰ কি চৰকাৰৰ পৰা কি তেওঁলোকৰ। আনপিনে সন্তানৰ আলোকচিত্ৰ প্ৰদৰ্শনক লৈ গোচৰ দিব গৌৰৱ গগৈয়ে। নাবালক সন্তানৰ ফটো দেখুৱাই আইন ভংগৰ অভিযোগ আনিছে আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ দিবলৈ সাজু হৈছে গৌৰৱ গগৈ। গৌৰৱ গগৈৰ গোচৰৰ হুংকাৰক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। আজি নিশাই গোচৰ দিব মুখ্যমন্ত্ৰী। আন এক ব্ৰেকিং নিউজ জনাইছো, আজি নিশাই গৌৰৱ গগৈৰ বিৰুদ্ধে গোচৰ দিবলৈ সাজু হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পিতৃ মাতৃয়ে ধৰ্মান্তৰিত কৰিব পাৰে নেকি সন্তানক? আদালতত সেই প্ৰশ্ন উত্থাপন কৰি গোচৰ তোলাৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে, নাবালক সন্তানৰ ধৰ্ম পৰিৱৰ্তন কৰাটো এক অপৰাধ আৰু ৰাষ্ট্ৰ সলনি কৰাটো তাতোকৈ গুৰুতৰ অপৰাধ। এই সন্দৰ্ভত ইতিমধ্যেই মুখ্যমন্ত্ৰীয়ে মন্তব্যও কৰিছে। আমি সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিম। কিবা অসত্য কথা কৈছে। মই উল্টাই জুভেনাইল জাষ্টিচ কেছ কৰিম যে ল'ৰা ছোৱালী দুজন ডাঙৰ নোহোৱাকৈ তেওঁলোকৰ ধৰ্ম বাপেক মাকে কেনেকৈ পৰিৱৰ্তন কৰে। গৌৰৱ গগৈৰ ওপৰত মই জুভেনাইল জাষ্টিচ কোৰ্টত কেছ দিম যে বাপেক মাকৰ অধিকাৰ আছে নাই ল'ৰা ছোৱালীৰ নাগৰিকত্ব সলনি কৰে, বাপেক মাকৰ অধিকাৰ আছে নাই ধৰ্ম পৰিৱৰ্তন কৰে। এজন প্ৰাপ্তবয়স্ক ল'ৰাৰ ধৰ্ম পৰিৱৰ্তন হ'ব পাৰে, এজন প্ৰাপ্তবয়স্ক ল'ৰাৰ চিটিজেনশ্বিপ পৰিৱৰ্তন হ'ব পাৰে, কিন্তু বাপেক মাকে এজন ল'ৰা ছোৱালীৰ ধৰ্ম পৰিৱৰ্তন কৰিব পাৰে নেকি? বাপেক মাকে এজন ল'ৰা ছোৱালীৰ নাগৰিকত্ব সলনি কৰিব পাৰে নেকি? যদি গৌৰৱ গগৈ জুবিনাইল জাষ্টিচ কোৰ্টত যায় মই আদৰণি জনাম, কাৰণ ডিবেটটো ডাঙৰ হ'ব। আচল গোচৰটোতো গৌৰৱ গগৈৰ ওপৰত হ'ব যে ল'ৰা ছোৱালী দুটাক তেওঁ শোষণ কৰি আছে, তেওঁলোকৰ অনুমতি দিয়া বয়সৰ আগতেই তেওঁলোকৰ জাতি ধৰ্মৰ পৰিৱৰ্তন কৰিছে। আন এক ব্ৰেকিং নিউজ আমি জনাইছো আপোনালোকক। অন্য এক গুৰুত্বপূৰ্ণ খবৰ, প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচন সমিতিৰ নতুন নিৰ্বাচন সমিতিৰ এগৰাকী নেতাই পদত্যাগ কৰিছে। তেওঁ হৈছে ডক্টৰ সঞ্জু বৰুৱা।
আজি প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ উপাধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছে ডক্টৰ সঞ্জু বৰুৱাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এগৰাকী জ্যেষ্ঠ মুখপাত্ৰ ডক্টৰ সঞ্জু বৰুৱা আৰু সঞ্জু বৰুৱাই পদত্যাগ কৰিছে আৰু পদত্যাগ পত্ৰত কিছু কথা উল্লেখ কৰিছে আমি পদত্যাগ পত্ৰত ইতিমধ্যে উল্লেখ কৰিছে গৌৰৱ গগৈৰ প্ৰসংগ দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে সেয়া আমি দেখুৱাইছো আৰু এয়া লিখিছে 16 বছৰ ধৰি তেওঁ নেশ্যনেল কংগ্ৰেছৰ হৈ কাম কৰিছে আৰু পিছলৈ আমি গৈছো আই ডিচাৰ্জ দিছ ৰেছপন্সিবিলিটিজ ইভেন ৱাইল পাৰসিউং মাই PhD তাৰ পিছত লিখিছে এটা গুৰুত্বপূৰ্ণ কথা লিখিছে তেওঁ serious allegations and concerns regarding his name being linked with Pakistan's ISI are matters of grave national concern. Remaining silent or continuing under such leadership would amount to a compromise with my principles, something I am neither willing nor capable of doing. Gaurav Gogoi প্ৰসংগ উল্লেখ কৰিছে পাকিস্তানৰ ISIৰ সম্পৰ্কিত বিষয়টো উল্লেখ কৰি তেওঁ এই পদত্যাগ দিয়া বুলি উল্লেখ কৰিছে আৰু এই কথা তেওঁ প্ৰাথমিক আৰু তেওঁ লিখিছে আই কাম ফ্ৰম এ ফ্ৰীডম ফাইটাৰ ফেমিলি মাই grandfather was a freedom fighter recognized by both central and state governments. My father devoted his entire life to Indian National Congress. Taking this step caused me immense personal pain. আৰু এই কথা উল্লেখ কৰি তেওঁ গৌৰৱ গগৈৰ বিৰুদ্ধে বিক্ষোভকাৰ প্ৰকাশ কৰি দল ত্যাগ কৰিছে এয়া হৈছে সঞ্জু বৰুৱাৰ পদত্যাগ পত্ৰ আৰু এই পদত্যাগৰ কাৰণ তেওঁ ব্যাখ্যা কৰিছে যে শেহতীয়া যি ঘটনা প্ৰবাহ এই ঘটনা প্ৰবাহক লৈ তেওঁ যথেষ্ট অসন্তুষ্ট আৰু তাৰ বাবে তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হৈছে কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদত্যাগ কৰিছে ডক্টৰ সঞ্জু বৰুৱাই